ওয়েকিং স্টেট, জাগ্ৰত অৱস্থা। টোপনিৰ অৱস্থাৰ পৰা যেতিয়া আমি সাৰ পালোঁ বুলি ভাবি লওঁ আৰু জাগ্ৰত অৱস্থালৈ আহিলোঁ বুলি ভাবি লওঁ, ইংৰাজীত যাক ৱেকিং ষ্টেট বুলি কোৱা হয়, সেই সময়ছোৱাত যি ঘটে সেই ঘটনাবোৰক আমি একেবাৰে সত্য বুলি ভাবি লওঁ। যদি একেবাৰে সত্য হ'লহেঁতেন, এই তথাকথিত জাগ্ৰত অৱস্থাৰ অনুভৱবোৰ সেইবোৰ সদা পৰিৱৰ্তনশীল, অস্থায়ী, ক্ষণভংগুৰ নহ'লহেঁতেন। টোপনিৰ সপোনৰ পৰিস্থিতিবোৰো দেখোন, ঘটনাবোৰো দেখোন সদা পৰিৱৰ্তনশীল, অস্থায়ী, ক্ষণভংগুৰ আছিল, যিবোৰ চলি থকা সময়ত বৰ সঁচা যেন লাগিছিল। একেদৰেই এই তথাকথিত জাগ্ৰত সময়ছোৱাটো, ৱেকিং ষ্টেটতো যিবোৰ অনুভৱ পাই আছোঁ আমি মানুহ হিচাপে, এই অনুভৱবোৰো সঁচা যেন লাগিছেহে। এই জাগ্ৰত অৱস্থা যেতিয়া শেষ হৈ যাব, অৰ্থাৎ আমি পুনৰ টোপনি যাম, এই তথাকথিত জাগ্ৰত অৱস্থাৰ সত্যতা লুপ্ত হৈ যাব আৰু পুনৰ টোপনিৰ সপোনৰ সত্যতাক সত্য বুলি ভাবি ল'ম। সতৰ্কতাৰে চাবলৈ গ'লে এই তথাকথিত জাগ্ৰত অৱস্থাৰ সত্য যেন লগা অনুভৱবোৰো সত্য নহয় আৰু টোপনিৰ সপোনৰ সত্য যেন লগা অনুভৱবোৰো সত্য নহয়। এই আটাইবোৰেই সদা পৰিৱৰ্তনশীল, ক্ষণস্থায়ী, ক্ষণভংগুৰ কিছুমান পৰ্যায়, কিছুমান ঘটনা, যিবোৰ আমাৰ সঁচা যেন লাগে সেই পৰিস্থিতি চলি থকা সময়ত, কিন্তু আটাইবোৰ মিথ্যা হয়। কাৰণ এই আটাইবোৰৰ কোনো থিৰতা নাই, কোনো স্থিৰতা নাই। এতিয়া আছে, অলপ পাছত নাই, পিছত পুনৰ আছে, আকৌ নাই। সদা পৰিৱৰ্তনশীল হয় এই আটাইবোৰ। টোপনিৰ সপোনৰ অৱস্থা, টোপনি ভাগি যোৱাৰ পাছত অনুভৱ কৰি থকা জাগ্ৰত জীৱনৰ অৱস্থা তথাকথিত, এই আটাইবোৰ অনুভৱেই ক্ষণভংগুৰ হয়, অৰ্থাৎ এক ধৰণৰ সপোনেই হয় এই আটাইবোৰ অভিজ্ঞতা, যিবোৰক আমি সত্য বুলি ভাবি লওঁ। এইদৰে চালি জাৰি চালে আমি সমগ্ৰ জীৱনক, সমগ্ৰ সংসাৰক এক সদা পৰিৱৰ্তনশীল সপোন বুলি বুজি পাম। যদি আমি সতৰ্কতাৰে চালি জাৰি চাব জানো, তেতিয়া আমি গম পাম যে শৰীৰ, মন আৰু চাৰিওফালে বিয়পি থকা যেন লগা পৰিৱেশ, যিবোৰ সত্য যেন লাগি আছে বা লাগি থাকে, সেই আটাইবোৰ পৰম সত্য নহয়।